এখন বিশেষ দলং নিৰ্মাণ কৰা ব্যক্তিজনো বিশেষ হয় মই বৰ্তমান উপস্থিত আছো ডিমৌৰ শুকান পুখুৰীত আৰু আপোনালোকক মই আজি এখন বিশেষ দলং দেখুৱাবলৈ চেষ্টা কৰিম যিখন দলং এজন প্ৰতিবন্ধী ব্যক্তিয়ে নিৰ্মাণ কৰি উলিয়াইছে সম্পূৰ্ণ তেওঁ নিজা খৰচত আৰু মৰাণ সমষ্টিৰ বেজপথাৰ আৰু থাউৰা সমষ্টিৰ শুকান পুখুৰী এই দুটা অঞ্চল সংযোগী এই দলংখন বন্ধন গোটৰ ঋণ লৈ নিৰ্মাণ হ'ল এইখন দলং প্ৰতিবন্ধী ব্যক্তিৰ প্ৰচেষ্টাক সালাম বেজপথাৰ শুকান পুখুৰী বাইলুং গাঁৱৰ মাজত থকা ডিমৌ নদীৰ ওপৰত এজন প্ৰতিবন্ধী লোকে সকলো বাধা নেওচি নিজৰ হাছতীয়া ধন আৰু বন্ধন গোটৰ ঋণ লৈ ৰাইজৰ বাবে নিৰ্মাণ কৰিলে লক্ষীনাৰায়ণৰ নামত টনাজোৰা পকী দলং 2008 চনত 2 জানুৱাৰী মঙলবাৰ দিনা হবন দেখিছোঁ সেই হবনটোত 4জন দেৱতা আহি পিনি মোক দেখা দিছে এজনে কৈছে কি চাংলুং চুকাফা বোলে তোমাৰ গাত আমি স্বৰ্গ দেৱতা তোমাৰ গাত আহোমৰ তেজ আছে তুমি এনেকুৱা এটা বস্তু কিছুমান বনাব লাগিব যে চৰকাৰৰ লগত কোনো হেৰি নহয় এতিয়া এইখন যিখন দলং আপুনি নিৰ্মাণ কৰিছে ইয়াত আপোনাৰ কিমান টকা খৰচ হৈছে এতিয়া এই দলংখনত মোৰ 12,37,000 হৈছে এতিয়ালৈকে ঘৰে চৰে আৰু 1,00,000-1.5 লাখ টকা খৰচ হ'ব আৰু আমি যিমান দূৰ জানিছোঁ আপুনি বিভিন্ন বেংক বা তেনেকুৱা ধৰণৰ লোনো লৈ ইয়াত কৰিছে ক'ৰ পৰা লোন লৈছিলে আপুনি এইটো আমি বন্ধন গোটৰ পৰা এতিয়া 2 লাখ টকা আছে আৰু আত্মসহায়ক গোটৰ আছে 40,000 তাৰপৰা বাগানৰ কেঁচা পাত বিঘা আছে 5-6 লাখ টকা শুকান পুখুৰী বাইলুং গাঁৱৰ বাসিন্দা হৰেশ্বৰ বাইলুঙে বিগত বৰ্ষৰ আৰম্ভণিতেই উক্ত দলংখনৰ কাম আৰম্ভ কৰিছিল পূৰ্বৰ বাঁহৰ জৰাজীৰ্ণ দলংখন নিৰ্মাণৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধিৰ লগতে ONGCৰ ওচৰতো বহু আবেদন নিবেদন কৰিও কোনো সঁহাৰি নোপোৱাত নিজৰ গাঁঠিৰ ধন ভাঙি আৰু বন্ধন গোটৰ ঋণ লৈ দলংখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিল হৰেশ্বৰ বাইলুং হৰেশ্বৰ বাইলুঙৰ এই মহান কৰ্মক শলাগ লৈছে এতিয়া সকলোৱে ডিমৌৰ পৰা গৌতম হীৰাৰ প্ৰতিবেদন ঈশান নিউজ